কোনো কাৰণত কেতিয়াও মিছা কথা নোকোৱা ব্যক্তি, কেতিয়াও মানুহক বেয়া ব্যৱহাৰ কৰি নোকোৱা ব্যক্তি, মক্কাত তেনেকুৱা এজন যুৱকৰ পয়দা হোৱা নাছিল, জন্ম হোৱা নাছিল, যিজন হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আছিল। তেখেতৰ নাম সেই সময়ত ডাঙৰ ডাঙৰ কুৰাইশৰ সৰ্দাৰসকলে সাদিক আৰু আমিন বুলি তেখেতৰ উপাধি দিছিলে। কি দিছিলে? তেখেতৰ নাম সাদিক আৰু আমিন আছিলে। সাদিক মানে সত্যবাদী, তেওঁ কেতিয়াও জীৱনত মিছা কথা কোৱা নাই, তেওঁ যি কৈছিল সঁচা কথা কৈছিল। সেইকাৰণে কোৱা হয় ইছলামত কেতিয়াও কোনো কাৰণত মিছা কথা নকবা, লাগিলে তোমাক মৃত্যুদণ্ড দি দিয়া হয়, কেতিয়াও তুমি মিছা কথা নকবা। নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাম আছিল সাদিক মানে সত্যবাদী, আৰু আমিন তেখেতৰ নাম আছিল আমিন মানে বিশ্বাসী, বিশ্বাসযোগ্য। সেই সময়ত মক্কাত ডাঙৰ ডাঙৰ বিজনেছমেন আছিল, মাৰ্চেণ্টসকল আছিল। সেই সময়ত বেংক ছিষ্টেম নাছিল, বেংকিং ছিষ্টেম নাছিল। গোটেই মক্কা নগৰৰ এটাই বেংক আছিল, সেই বেংকটোৰ নাম আছিল মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। মক্কা চহৰৰ যিমান ডাঙৰ ডাঙৰ বিজনেছমেন আছিল, তেওঁলোকৰ সৰমায়া, তেওঁলোকৰ পুঁজি, তেওঁলোকৰ টকা পইচা সকলোৱে আমানত ৰাখিছিল কাৰ ওচৰত? হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত। কিহৰ কাৰণে ৰাখিছিল? যে তেওঁ ইমান আমিন আছিল। আমিন মানে সত্যবাদী, আমিন মানে বিশ্বাসী, বিশ্বাসযোগ্য, আমানতদাৰ। আজি বেংকবিলাকক আমানতদাৰ বুলি কোৱা হয়। আমানত এই শব্দটো খুব প্ৰচাৰ হয়, আজি অসমীয়া ভাষাটো আছে যে আমানতৰ ধন বাজেয়াপ্ত হয়। আমানত মানে কি? আমানত মানে মই যদি কাৰোবাৰ ওচৰত কিবা এটা বস্তু ৰাখিছোঁ, মই টকা পইচা তেওঁৰ ওচৰত মই চমজাই থৈছোঁ, মই হেফাজতৰ কাৰণে থৈছোঁ, সেইজন মানুহ আমিন বা আমানত বুলি কোৱা হয়। আমানতটো মই থৈছোঁ। আজি বেংকত যে আমি টকা থওঁ, সেইটো বেংক আমাৰ কাৰণে আমিন। সেই সময়ত নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমিন আছিল, সকলোৰে কাৰণে বেংক আছিল। সেইকাৰণে তেখেতক সকলোৱে নিজৰ নিজৰ ধন সোণ টকা পইচাবিলাক জমা কৰি থৈছিল। তেখেতে সকলোবিলাকৰ টোপোলা বান্ধি নাম লিখি লিখি থৈছিল, বোলে এইটো আবু বকৰৰ, এইটো উমৰৰ, আৰু এইটো বোলে আবু জেহেলৰ, এইটো আবু লহবৰ, এইটো উমাইয়া ইবনে খলফৰ, এইটো আবু সুফিয়ানৰ, চবৰে নাম লিখি লিখি থৈছিল। যেতিয়াই যাৰ প্ৰয়োজন হৈছিল, বোলে মুহাম্মদ মোৰ বস্তুখিনি তুমি দিয়া, লগে লগে তেওঁৰ নাম চাইছিল, বাকচ খুলিছিল, নাম চাই যেনেকুৱা বস্তু তেনেকৈ তেওঁলোকক ঘূৰাই দিছিল। সেইটো আছিলে আমিন। সুবহানাল্লাহ কওক। সেই মহানবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আমি উম্মত। কিন্তু আজি চাওক আমাৰ অৱস্থা, এই ক্ষেত্ৰত আমাৰ অৱস্থাটো চাওক। আমি যদি কাৰোবাৰ পৰা কেতিয়াবা 10,000 টকা ধাৰলৈ লওঁ, নাউজুবিল্লাহি মিন জালিক, নহয় জানো? যদি আমাক কোনোবাই ভুলতে কেতিয়াবা 10,000 টকা এটা ধাৰলৈ দিলে, তেতিয়াহ'লে বেচেৰা যদি দৰকাৰ হয়, বোলে কিহৰ কাৰণে, একমাহ হৈ গ'ল নহয়, টকা 10,000 দিব লাগিছিল নহয়, আৰু তাৰ ফোন, জীৱনত আমি ফোন কেতিয়াও ৰিচিভ নকৰোঁ। এইটো হৈছে আমি আজি সেই নবীৰ উম্মত হৈ পেলাই আমাৰ মুছলমানৰ অৱস্থা। আমাক মানুহে কিয় ভাল বুলি ক'ব কওক?